গৈ পাব্লিকে যদি 10 জন 100 জন পাব্লিকে গৈ পেলাই যদি তাত যদি ষ্ট্ৰাইক কৰে ৰিপৰ্ট কৰে তেতিয়াহ'লে লগে লগে সেইটো আপোনাৰ পৰা কৰাপ্ট হৈ যাব ডিলিট কৰি দিব ফেচবুকে ইউটিউবে হওক গতিকে ইমান কঠোৰ এটা নিয়ম সেই নিয়মৰ মাজত কাম কৰাখিনিয়ে কিন্তু নিয়মখিনি মানি লোৱাটো ভাল ছ'চিয়েল মিডিয়াটো হৈছে এখন সাগৰ সাংবাদিকতা এতিয়া সাগৰলৈ পৰিৱৰ্তন হৈছে তো ছ'চিয়েল মিডিয়াটো যদি সাগৰ হয় এখন বিশ্ব ব্ৰহ্মাণ্ডত সকলোৰে হাতে হাতে ছ'চিয়েল মিডিয়া আছে তো সাংবাদিকতাও এতিয়া সাগৰলৈ ৰূপান্তৰিত হৈছে এতিয়া হয়তো কোনোবাই কয় যে চকুৰ পানী বহিব লাগে আৰু হৈ গ'ল আৰু নহয় মই বোলো এইখিনি যে পাইছোঁ ইয়াৰ পিছৰখিনি কি হ'ব মই ইমান বেছি কষ্ট কৰোঁ ইমান বেছি গাড়ী চলাওঁ ইমান বেছি পাব্লিকৰ মাজত থাকোঁ ইমান বেছি ঘূৰোঁ। নমস্কাৰ, মই ঋতুপৰ্ণ ভূঞাই সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই উপস্থিত আছোঁ অৰুণাচলৰ এক নিৰিবিলি পৰিৱেশৰ মাজত চাৰিওফালে পাহাৰ এফালে ৰিজৰ্ট আৰু মোৰ সৈতে উপস্থিত আছে এগৰাকী মোৰ দাদা জ্যেষ্ঠ সাংবাদিক আৰু আপোনালোকে সকলোৱে জানে মানে ডিজিটেল মাধ্যমত জনপ্ৰিয়তা অৰ্জন কৰা বা তেওঁ ডিজিটেল মাধ্যমখনৰ জৰিয়তে অসমৰ বহুখিনি ল'ৰা ছোৱালীক তেওঁ শিক্ষা প্ৰদান কৰিবলৈ সক্ষম হৈছে আৰু লগতে অন্যহাতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতো তেওঁ জড়িত এগৰাকী যুৱ সাংবাদিক লগতে জ্যেষ্ঠ সাংবাদিক দাদা চক্ৰপাণী পৰাশৰ। নমস্কাৰ আৰু ঋতুপৰ্ণ ভূঞা নমস্কাৰ। আৰু সদায় দাদাক বাৰ্তালাপত আপোনালোকে দেখা পাইছে দাদাই বিভিন্নজনৰ লগত কথা পাতে। আজি আমি অৰুণাচললৈ আহিলোঁ ৰয়িঙত আছো আৰু মই দাদাক ক'লো যে মই আজি আপোনাৰ সাক্ষাৎকাৰ এটা লওঁ কি সোধে মোৰ ভয় লাগিছে তেনেকুৱা বিশেষ নাই কিন্তু প্ৰথমতে জানিব বিচাৰিম আপোনাৰ ল'ৰালি কালটোৰ বিষয়ে। ল'ৰালি একদম শৈশৱ গহপুৰ মাগনি নামৰ গাঁওখনতে জন্ম আৰু দেউতাৰ নাম ৰামনাৰায়ণ গোস্বামী মাৰ নাম নিৰু শৰ্মা আৰু তেওঁলোক দুইজন শিক্ষক মই আৰু মোৰ ভণ্টি আমি দুজনেই সন্তান। পঢ়া শুনা সকলোবিলাক গহপুৰতে ছয়দুৱাৰ কলেজত পঢ়িলোঁ BA তাৰপিছতে হিষ্ট্ৰী অনাৰ্ছ আছিলে তাৰপিছতে দেউতাৰ স্কুল আছিলে জ্যোতি আগৰৱালা হায়াৰ ছেকেণ্ডেৰী তাৰপৰা জ্যোতি আগৰৱালা হায়াৰ ছেকেণ্ডেৰীতে মই ক্লাছ 12লৈকে পঢ়া তাৰপিছত তেনেকৈ গৈ মাছ কমিউনিকেশ্যন কৰিবলৈ গুৱাহাটীলৈ আহিলোঁ তাৰপিছত কণ্টিনিউ হৈছে মানে আপোনাৰ ধৰক এতিয়া আপুনি মাছ কমিউনিকেশ্যন কৰিলে আৰু সেই তেতিয়াৰ পৰাই আপুনি লক্ষ্য বান্ধি লৈছিলে নে যে এজন মানে শিক্ষকৰ সন্তান যিহেতু মই সুধিছোঁ সেইকাৰণে যে মানে আপোনাৰ লক্ষ্যটোৱে মানে এজন ভাল সাংবাদিক হোৱাৰ লক্ষ্য সৰুৰে পৰা আছিল নে আপোনাক পৰিস্থিতিয়ে সাংবাদিক হ'বলৈ বাধ্য কৰিলে? দুইটাই আছে। প্ৰথমতে ভাবিছিলোঁ টেলিভিশ্যনত কিবা এটা কৰিম কি কৰিম মই নিজেও গম পোৱা নাছিলোঁ কিন্তু বাতৰি চাই খুব ভাল লাগিছিলে বাতৰি পঢ়া মানুহবিলাকক ভাল লাগিছিলে সাংবাদিকসকলক ভাল লাগিছিলে। সৰুতে আমাৰ গহপুৰৰ কেইবাজনো সাংবাদিকৰ লগত এটা সংস্পৰ্শ আছিলে। যেতিয়া মই কলেজৰ GS হ'লোঁ তেতিয়াও দেখিলোঁ তেওঁলোকৰ সংস্পৰ্শলৈ আহিলোঁ। তাৰপিছত কলেজৰ মেগাজিন ছেক্ৰেটাৰী হ'লোঁ তাৰপিছতে NCC আছিল মোৰ। তাৰপিছত কিছুমান সমাজত ঘটি থকা কাৰণ জড়িত হৈ পেলাই দিশটো সাংবাদিকতালৈ গুচি গ'ল আৰু কিছুমান বস্তু সঁচা বুলি ক'ব পৰা সাহস এটা তেতিয়াৰ পৰাই গোটাইছিলোঁ মিছাক মিছা বুলি। তো তেনেকৈ ভাবোঁতে ক'ৰবাত গৈ সাংবাদিক হ'লোগৈ আৰু দাদা আপুনি যিটো কথা ক'লে মোৰ ধৰক মই যিখিনি শিক্ষা জীৱন আৰম্ভ কৰিছিলোঁ তেতিয়া মই কোনোদিন ভবা নাছিলোঁ যে এজন আজি ময়ো সাংবাদিকতাই কৰি আছোঁ আপুনি জানে নিশ্চয় আৰু তেনেকুৱা এটা ভবা নহয় কেতিয়াও কিবা এটা কাম কৰিম বুলি। কিন্তু আজি যে আপুনি সাংবাদিকতাৰ ক্ষেত্ৰখনত আছে মই সেই ক্ষেত্ৰখনত আছোঁ সেই তেতিয়াও আজি যেনেকৈ আমি নতুন চামে আপোনালোকক দেখি শিকিছোঁ কিবা এটা মন যায় কৰিবলৈ আপোনালোকক আমি আদৰ্শ হিচাপে লওঁ অনুকৰণ কৰোঁ। কিন্তু বৰ্তমান সময়ত এটা মানুহে যিহেতু আজিকালি ক'বলৈ গ'লেতো আমাৰ ওচৰত হাততে পোৱা বস্তুটোৱে হৈছে মোবাইল আৰু মোবাইলতে মানে যিখিনি চৰ্চা হয় যে সাংবাদিক বুলি ক'লে সাংবাদিকৰ সেই ভিডিঅ'সমূহ সাংবাদিকে প্ৰস্তুত কৰা ভিডিঅ'সমূহে চাই সেয়া লাগিলে এটা নিউজেই হওক বা আপুনি যেনেকৈ বাৰ্তালাপ চলাই আছে আপুনি এজন সাংবাদিকে কিন্তু কেতিয়াবা ধৰক অকস্মাত যদি কিবা এটা ঘটনা হৈ গ'ল বা কিবা এটা সমালোচনামূলক কথা ওলাই গ'ল তেতিয়া মানুহে সাংবাদিকক সাংঘাতিক বা তেনেকুৱা ধৰণৰ কথা উল্লেখ কৰি মানে আজিকালি তাচ্ছিল্য কৰিবলৈ দেখা পোৱা যায়। সেই মনোবৃত্তিটো মানুহৰ মাজত কিয় সৃষ্টি হৈছে বুলি আপুনি ভাবে? মানে সেই আমি যে আগতে আপুনি যেনেকৈ জ্যেষ্ঠসকলৰ দেখি আগবাঢ়ি আহিছিল বা মই আজি মোৰ দৰে চামে আপোনালোকক দেখি সেই জ্যেষ্ঠসকলক দেখি আমি আগবাঢ়ি আহিছোঁ আজি সেই পৰিৱেশটো মই ভাবোঁ লাহে লাহে নোহোৱা হৈ আহিছে। মানে সাংবাদিকৰ ওপৰত মানুহৰ বিশ্বাস হেৰাই গৈছে নেকি? মানে নহয় তেনেকুৱা নহয়। যেতিয়া বস্তু এটা সুলভ হয় ন সুলভ হোৱাৰ লগে লগে মানুহে এটা সমালোচনা কৰিবলৈ সুযোগ লাভ কৰে। আগতে টেলিভিশ্যনত যেতিয়া বাতৰিবিলাক আহিছিল কোনো মাধ্যম নাছিল পাব্লিকে এটা ৰিপ্লাই দিবলৈ কোনো
মাধ্যম নাছিল হয়। পেপাৰ এখনত পঢ়িলে নিউজ এটা বাছ হৈ গ'ল পঢ়িলে সেইটোকে সঁচা বুলি ভাবি লৈছিলে হয়। টিভিত নিউজ এটা দিলে সেইটোকে সঁচা বুলি ভাবি লৈছিলে হয়। কিন্তু ছ'চিয়েল মিডিয়া অহাৰ পিছত পাব্লিক এণ্ড প্ৰেছ হয়। আৰু পুলিচ এই তিনিটা পি তাত জড়িত হৈ আছে PPP তো পুলিচে আগতে কি আছিল পুলিচে কিবা এটা কৈছে ঠিক আছে প্ৰেছে সেইটো নিজে লিখি দিছে তাত পাব্লিকৰ কোনো অংশীদাৰ নাছিল মানে পাব্লিক পোনপটীয়াভাৱে কিন্তু যেতিয়াৰ পৰা এই PPP একেলগ হ'ল ছ'চিয়েল মিডিয়াৰ জৰিয়তে তেতিয়াৰ পৰা কি হ'ল পাব্লিকে ডাইৰেক্ট কানেকশ্যন এটা হ'ল এতিয়া আপুনি প্ৰত্যেকটো চেনেলৰ নিজৰ নিজৰ ফেচবুক পেজ আছে ইউটিউব চেনেল আছে কিবা এটা ভুল হৈছে ডাইৰেক্ট পাব্লিকে আহি তাত কমেণ্ট কৰিছে এই PPP তিনিটা যেতিয়া একেলগ হৈছে নহয় তেতিয়া মানুহে এই ৰাইজৰ বস্তুখিনি শুনিবলৈ বাধ্য হ'ল আৰু ৰাইজে ডাইৰেক্ট যেতিয়া কমেণ্ট কৰিবলৈ আৰম্ভ কৰিলে নহয় তেতিয়া প্ৰেছো ঠিক হ'ল পুলিচো ঠিক হ'ল কথাটো গম পাইছা তো এইটো এটা ভাল হৈছে মই ভাবো কৰবাত কাৰণ আগতে এটা বস্তু ওকে এইটো ঠিক আছে এইটোকে একদম সঁচা বুলি ভাবি লৈছিল এতিয়া মানুহে মানে পাব্লিকে তাতে বিচাৰ বুদ্ধি কৰে তাতে চালি জাৰি চাই যে এইটো সঁচা হ'বও পাৰে নহ'ব পাৰে কমেণ্ট দিবলৈ আৰম্ভ কৰিলে একদম যোগসূত্ৰটো ডাইৰেক্ট হ'ল আৰু তাৰ কাৰণে বহুত ক্ষেত্ৰত ভাল হৈছে আৰু মই ভাবো এই এখন পেপাৰক কোনে জনপ্ৰিয় কৰে পাব্লিকে কৰে এজন পুলিচ অফিচাৰক কোনে জনপ্ৰিয় কৰে পাব্লিকে কৰে যদি সৎ কাম কৰি আছে তেওঁ ভাল বুলি ক'লে ভাল এজন ধুনীয়াকে সাংবাদিকক কোনে জনপ্ৰিয় কৰে তেওঁৰ ওপৰত নিষ্ঠা আস্থা কাৰ আছে পাব্লিকৰ আছে গতিকে পাব্লিকেহে ডিচিশ্যনটো দিব কোন ভাল কোন বেয়া গতিকে পাব্লিক সদায় কানেকশ্যন য'ত থাকিব পাব্লিকৰ সদায় তেওঁলোকে নিশ্চয় গম পাব যে অ'কে চব ঠিক আছে মই ভাবো ক'ৰবাত ভালো হৈছে নিশ্চয় ভাল হৈছে মানে ধৰক আমি কৰা কামটো আমি ধৰক এটা নিউজে কৰিলো বা এটা অনুষ্ঠানে কৰিলো আপুনি বা মই বা অন্য কোনোবাই তাত যিহেতু আপুনি যিটো কথা উল্লেখ কৰিলে যে কমেণ্টৰ কথা তাতে মানে বহুজনে আলোচনা কৰে আৰু সেইখিনিৰ পৰা আমিও নতুনকৈ এটা চিন্তা কৰিবলৈ উৎসাহ পাওঁ নহয় জানো মানে ধৰক তেওঁ এটা আমাক ফ'ল' আপ কৰিবলৈ এটা বাট মোকলাই দিয়া নিচিনা হয় ফ'ল' আপ বোলা বস্তুটো আজিকালি নাইকিয়াই হৈছে হয় আগতে নিউজ এটা হ'ল তাত ফ'ল' আপ হয় নেক্সট কি এতিয়া আৰু ভাল হৈছে যে পাব্লিকে কমেণ্ট কৰিছে ইয়াত কিবা এটা নিশ্চয় আৰু ৰহস্য আছে ফ'ল' আপ কৰিবলৈ এটা সাংবাদিকতাৰ কথাখিনি বাৰু চমুকৈ আপোনাৰ পাতিলো কিন্তু যিহেতু আপুনি এতিয়া নিজাববীয়াকৈ বাৰ্তালাপ প্ৰথমতে আৰম্ভ কৰিছিল আৰু আপোনাৰ বহুকেইটা ইউটিউবতে হওক বা ফেচবুক সামাজিক মাধ্যম ছ'চিয়েল মিডিয়াত আপোনাৰ বহুকেইটা পেজ আছে চেনেল আছে নিজাববীয়াকৈ আৰু বহুখিনি ল'ৰা ছোৱালীক আপুনি শিক্ষাও দান কৰি আছে মাছ কমিউনিকেশ্যনৰ ওপৰত এটা ভাল কথা মানে বহুতে ভাবি লৈছে যে আজিকালি মই সেইটো কথাই উল্লেখ কৰিছোঁ যে কিছুমানে ভাবে যে সাংবাদিকতাটো পঢ়া শুনা নকৰিলেও হয় কিন্তু যিখিনি আমাৰ জ্ঞান দৰকাৰ চক্ৰপাণি দাই সেইখিনি কৰি আছে মই সেইকাৰণে মই মোৰ ককাইদেউ হয় দাদা হয় মই সেইখিনি তেওঁক যথেষ্ট সন্মান সহকাৰে তেওঁক সেইখিনি ভাল লাগিছে ভাল পাওঁ আৰু এতিয়া ফেচবুক ক্ৰিয়েটৰ বা ডিজিটেল ক্ৰিয়েটৰ বহুত ওলাইছে মানে মই সাংবাদিকতাৰ পৃষ্ঠাটোৰ পৰা উভতি আহিছোঁ মই সেইকাৰণে ক'লো যে আপোনাৰ বহুতকেইটা চেনেল বা পেজ আছে এগৰাকী বোৱাৰী এগৰাকী জীয়ৰী এজন যুৱক মানে তেনেকুৱা ধৰণৰ আপুনিও দেখিছে ফেচবুকত বহুতক দেখি থাকোঁ ভিডিঅ' বনাই কিন্তু তেওঁলোকে নিয়ম নীতিসমূহ নাজানে মানে তেওঁলোকে গম পায় যে ফেচবুকটো উপাৰ্জনৰ এক আহিলা বা মাধ্যম বা ইউটিউবটো কিন্তু তেওঁলোকৰ কোনোবাখিনিত তেওঁলোকৰ কিবা নীতি নিয়ম উলংঘা কৰিছে বুলি ফেচবুকে ক'লেও তেওঁলোকে গম নাপায় এই কথাটো চমুকৈ আপুনি আভাস এটা দিব নেকি কোনখিনিৰ প্ৰতি সাৱধান হ'ব লাগে মানে ছ'চিয়েল মিডিয়াটো হৈছে এখন সাগৰ হয় সাংবাদিকতা এতিয়া সাগৰলৈ পৰিৱৰ্তন হৈছে তো ছ'চিয়েল মিডিয়াটো যদি সাগৰ হয় এখন বিশ্ব ব্ৰহ্মাণ্ডত সকলোৰে হাতে হাতে ছ'চিয়েল মিডিয়া আছে তো সাংবাদিকতাও এতিয়া সাগৰলৈ ৰূপান্তৰিত হৈছে প্ৰত্যেকজনেই সাংবাদিক কিন্তু সাংবাদিক হোৱাৰ আগতে মাছ কম কৰিছে নাই এইখিনি বাৰু চোৱাটো জৰুৰী তাৰ আগতে অভিজ্ঞতাৰ কথাও আছে কোনোবাই বহু বছৰ সাংবাদিকতা কৰিছে তেওঁলোকৰ যথেষ্ট অভিজ্ঞতা আছে তাৰ উপৰি এটা কথা আছে ছ'চিয়েল মিডিয়াত বহুত ৰুল ৰেগুলেশ্যন আছে যিখিনি আপুনি ফেচবুকত এটা ভিডিঅ' আপলোড দিওঁতে আমি সেই কেটেগৰীত আমি ক্লিক কৰিব লাগে যদি সেই কেটেগৰীখিনি আমি ফুলফিল কৰিব পৰা নাই বা আমি তাত কিবা যদি আমি ৰুল ব্ৰেক কৰিছোঁ তেতিয়াহ'লে লগে লগে ফেচবুকে তাত বেলেগ বেলেগ ব্যৱস্থা আছে তেওঁলোকৰ কপিৰাইটৰ ব্যৱস্থা আছে তেওঁলোকৰ নীতি নিয়ম উলংঘা কৰাৰ ক্ষেত্ৰত বহুতখিনি ষ্ট্ৰিক্ট ৰেগুলেশ্যন আছে তো সেইখিনি হৈছে ছ'চিয়েল মিডিয়াৰ ৰেগুলেশ্যন ছেম ইউটিউবতো আছে এক্সতো আছে ইনষ্টাগ্ৰামতো আছে তো সেইখিনি যদি আমি ফুলফিল কৰিছোঁ আল্টিমেটলি ক'বলৈ গ'লে কি হয় ময়ো সাংবাদিকতা পঢ়িছোঁ মাছ কমিউনিকেশ্যন ময়ো পঢ়িছোঁ আৰু ছ'চিয়েল মিডিয়াৰ ৰুলখিনিও মই ভালকৈ পঢ়ি থৈছোঁ সকলোতে তেওঁ মানে তাত পাৰ্থক্য বুলি একো নাই
মই জনা মতে সাংবাদিকতাৰ যিখন ৰুল আছে, আইনে যিখিনি ৰুল নীতি নিয়ম বান্ধি দিছে, তাতকে বেছিহে ছ'চিয়েল মিডিয়াৰ ৰুল ৰেগুলেশ্যন আছে। হয়। আৰু সেইখিনি হৈছে এআইৰ জৰিয়তে, ডিজিটেলিৰ জৰিয়তে হৈছে সেইখিনি গোটেইখিনি। গতিকে মই ভাবোঁ প্ৰত্যেকজনেই এটা ভিডিঅ' দিয়াৰ আগত যিখিনি তেওঁলোকে কেটেগৰী ফুলফিল কৰে সেইখিনি অলৰেডি কৰিছে। তাত যদি কোনোবাই গৈ পেলাই কিবা বেলেগ কৰিছে, তেতিয়াহ'লে তাত আপুনি পাব্লিকে গৈ পেলাই তাত আকৌ ষ্ট্ৰাইক কৰিব পাৰে যে আপোনাৰ এই ভিডিঅ'টো আপোনাৰ ভাল লগা নাই, বা এই ভিডিঅ'টোত আপোনাৰ কিবা ধৰণৰ আপুনি বেলেগ ধৰণৰ কণ্টেণ্ট আপুনি দিছে, তাত গৈ পাব্লিকে যদি 10জন 100জন পাব্লিকে গৈ পেলাই যদি তাত যদি ষ্ট্ৰাইক কৰে, ৰিপৰ্ট কৰে, তেতিয়াহ'লে লগে লগে সেইটো আপোনাৰ পৰা কৰাপ্ট হৈ যাব, ডিলিট কৰি দিব ফেচবুকে, ইউটিউবে হওক। গতিকে ইমান কঠোৰ এটা নিয়ম, সেই নিয়মৰ মাজত কাম কৰাখিনিয়ে কিন্তু নিয়মখিনি মানি লোৱাটো ভাল। আৰু দাদা এই মানে ধৰক এতিয়া নিউজ চেনেলত বা নিউজৰ পেজত যেনেকৈ কিছুমান বস্তু দিব নোৱাৰি, সেইটো নিউজ পেজ বুলি ফেচবুকে মানে উল্লেখ কৰি থোৱা নাই। মানে আছে ফেচবুকৰ পেজটোত আপুনি নিউজ এণ্ড হেৰি বুলি আছে, যেনে কেটেগৰী। মই সেই কথাটোলৈ যোৱা নাই। ধৰক মানে আপুনি মই নিউজ পেজ এটা কৰিছো, বেলেগ এজনে ধৰক নিজৰ ব্যক্তিগত পেজ এটা কৰিছে। কোনবোৰ ভিডিঅ' ধৰক এতিয়া ধৰক জুই লগা বা তেনেকুৱা ধৰণৰ কোনবোৰ ভিডিঅ' আপুনি যদি এটা ভাগ দি দিয়ে, হয়তো জুই লগা ভিজুৱেলটো দিবই নোৱাৰে আচলতে, বা মাৰ্ডাৰ তেনেকুৱা মানে সেইবিলাক শব্দই ব্যৱহাৰ কৰিব নাই। আপুনি মাৰ্ডাৰ ব্যৱহাৰ কৰিব নাই, ৰেপ ব্যৱহাৰ কৰিব নাই। মই যে ইয়াত কৈছো, ইয়াত কওঁতে এই শব্দকেইটা যদি মই ব্যৱহাৰ কৰিছো, আপোনাৰ তাত কিন্তু ষ্ট্ৰাইক লগাৰ সম্ভাৱনা আছে। আকৌ কৈছো মই, সেইকাৰণে আমি লিখোতেও সাৱধান। লিখোতেও আমি মাৰ্ডাৰ বুলি লিখিব নোৱাৰো, হত্যা বুলি লিখিব নোৱাৰো, জুই লাগিছে বুলি লিখিব নোৱাৰো, ৰেপ শব্দ লিখিব নোৱাৰো, ধৰ্ষণ শব্দ লিখিব নোৱাৰো। তাৰ শব্দটোতেই লগাই থৈছে। গতিকে এইখিনি ডাঙৰ ষ্ট্ৰিক, ডাঙৰ ৰুল আছে। গতিকে সেইখিনি সকলোৱে এতিয়া বহুতে কৰে। সেইখিনি কোনোবাই লিখোতে লগতে ষ্টাৰ লগাই দিয়ে এটা শব্দৰ মাজত, যাতে এআই এটাক ফিল্টাৰ কৰিব নোৱাৰে, জেনেৰেট কৰিব নোৱাৰে। এনেকুৱা বহুতখিনি ৰুল আছে, যথেষ্ট ৰুল আছে, আপুনি কোনো একো কৰিব নোৱাৰে। মই দাদাৰ পৰা এইকাৰণে সুধিছো, আপোনালোকে লাভৱান হওক বুলি সুধিছো। মই কৈছো যে দাদাক মোৰ ফেচবুক প্ৰফাইলতো ধৰক এনেকুৱা বহুখিনি বন্ধু বান্ধৱী আছে বা বহুতৰে আছে, যে তেওঁলোকে মই প্ৰথমতে যিহেতু ক'লো যে উপাৰ্জন হয় বুলি জানে, কিন্তু কিছুমান নীতি নিয়ম নাজানে। এতিয়া ধৰক আপোনালোকে ক'ৰবাত ঘৰৰ ওচৰতে জুই লাগিছে, সেই ভিডিঅ'টো গৈ আপুনি ডাইৰেক্ট লাইভ দি দিব নোৱাৰিব, বা আপুনি পাছতো আপলোড দি দিব নোৱাৰে। মানে সেইটোত ফেচবুকে ষ্ট্ৰাইক দি দিব, পাছত আপোনাৰ মনিটাইজেশ্যন বা উপাৰ্জনৰ ক্ষেত্ৰত প্ৰব্লেম হ'ব। আৰু আপোনালোকৰ সুবিধাৰ্থে দাদাৰ পৰা কথাখিনি আজি উলিয়াই লৈছো, আৰু ময়ো নাজানো বহুতখিনি, সেইখিনি ময়ো জানিবৰ কাৰণে চেষ্টা কৰিছো। দেখাব নোৱাৰে, হেং কৰি থকা, হত্যা শব্দটো আপুনি চুইচাইড শব্দ ব্যৱহাৰ কৰিব নোৱাৰে। আৰু এটা বস্তু আপোনাৰ ফেচবুকত বহুত কমেণ্টত আলোচনা হয়, যে ল'ৰাই কিবা এটা অপৰাধ কৰিলে ধুনীয়াকে নিউজ চেনেলবোৰে দেখাই দিও বুলি কয়, আৰু ছোৱালীবোৰে যদি অপৰাধীও হয় মুখখন ঢাকি দিয় বুলি কয়। আজি মই এজন জ্যেষ্ঠ সাংবাদিক চক্ৰপাণি পৰাশৰদা মোৰ ওচৰত আছে। চক্ৰপাণি পৰাশৰদাই আপোনালোকক চমুকৈ কৈ দিব যে কিয় দেখুৱাব নোৱাৰে। নিশ্চয় সেইটো এটা সাংবাদিকতাত আছিলে, যে যিসকল মহিলা বা ছোৱালী, তেওঁলোকক আমি কেতিয়াও মুখখন দেখুৱাব নোৱাৰো, যদিহে তেওঁলোক অপৰাধী নহয় বা অপৰাধ তেওঁলোকে বা অভিযুক্ত বুলি যদি আমি কওঁ। তেওঁলোকৰ হয়তো চকুটো আমি ব্লাৰ কৰি দিব লাগে, পাৰিলেতো মুখখন ব্লাৰ কৰি দিব লাগে। কিন্তু বহুত নিউজ চেনেলত দেখিছো অকল চকুত এটা ব্লেক বাতি লগাই থৈ দিয়ে। কিন্তু যুৱক বা পুৰুষসকলৰ কাৰণে সেইটো নিয়ম নাছিল, কিন্তু শেহতীয়াকে দেখা পাইছো বহুত চেনেলত বা বহুত পেজত আমি দেখা পাইছো যে পুৰুষসকলকো আজিকালি ধুনীয়াকে তেওঁলোকে এটা লেবেল লগাই দিয়ে। মই সেইটোৱে ক'ব গৈছো, মহিলাসকল যদি ক'ৰবাত অপৰাধী হয় বা অভিযুক্ত হয়, তেওঁলোকক যদি মুখখন ঢাকি দিয়া হয়, পুৰুষসকলোতো সমাজত ওলাই আহিবলৈ সমস্যা হ'ব তেওঁলোকৰ। গতিকে এইটো ৰুল নিশ্চয় সংশোধন আছে, আমাৰ আইনত সংশোধন আছে, সংশোধন কৰিব পাৰে। তো সেইখিনি সংশোধন নিশ্চয় বহুতে কৰিছে, আৰু মই ভাবো এইখিনি পৰৱৰ্তী সময়ত আৰু ভালকে সংশোধিত হ'ব। মানে তেওঁলোকৰ এটা অভিযোগ থাকে যে আমাৰ পুৰুষসকলৰ প্ৰতি অন্যায় কৰা হৈছে নেকি, মানে। আৰু আপুনি ধুনীয়াকে এতিয়া বুজাই দিলে, যদি ময়ো গম পোৱা নাছিলো এতিয়া, আৰু ময়ো সেইটো কাম কৰিবলৈ চেষ্টা কৰিম। যদি কৰবাত যদি ময়ো কেতিয়াবা নিউজ আকাৰে এৰো, তেওঁলোককো ব্লাৰ কৰিবলৈ চেষ্টা কৰিম, কাৰণ আত্মসন্মান বোলা বস্তুটো সকলোৰে আছে, আৰু জীয়াই থকাৰ অধিকাৰ সকলোৰে আছে। নিশ্চয়। আৰু দাদা এই ধৰক কামখিনি কৰি যাওঁতে আজি আপোনাক সকলোৱে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ, বা আজি মই কৈছো যে অৰুণাচলত আহি উপস্থিত হৈছোহি। অৰুণাচলতো মানে চক্ৰপাণি পৰাশৰ বুলি ক'লে চিনি পোৱা মানুহ যথেষ্টখিনি ওলাইছে। এই জনপ্ৰিয়তাটো অৰ্জন কৰিবলৈ হ'লে মই ভাবো এজন সৎ সাংবাদিক হ'ব লাগিব। সাংবাদিকক যেনেকৈ গালি পৰা মানুহ বহুত আছে, প্ৰশংসা কৰা বা বুজি পোৱা মানুহো বহুত আছে। আৰু দাদা এই
ছ'চিয়েল মিডিয়া বা ইউটিউবটোক লৈ মানুহে মানে এটা জীৱনটো চলাই নিয়া প্ৰক্ৰিয়া হ'ব পাৰে নে নোৱাৰে যদি ভালকৈ কৰে? নিশ্চয় পাৰে। বহুত আছে এনেকুৱা ইনফ্লুৱেঞ্চাৰ দেখিছো, ছ'চিয়েল মিডিয়াত ইউটিউবত কাম কৰা মানুহ দেখিছো, তেওঁলোকে খুব ধুনীয়াকে ঘটি আছে, উপাৰ্জন কৰি আছে। খালি সততাৰে হ'ব লাগে মই ভাবোঁ। আৰু অসমীয়াত ব্লগ বনোৱা, অসমীয়াত কণ্টেণ্ট বনোৱাত ছ'চিয়েল মিডিয়াই ইমান বেছি ৰেভিনিউ জেনেৰেট নকৰে। কিন্তু হিন্দী বা ইংলিছত যেতিয়া কৰে তেতিয়া তেওঁলোকৰ ভিউৱাৰ্ছৰ সংখ্যাটো বাঢ়ে। অসমতনো কেইজন ভিউৱাৰ্ছ আছে? কথাটো তেনেকুৱা। আমি 1 মিলিয়ন 2 মিলিয়ন ভিউজ পাওঁ, সেইখিনিয়ে কিমান জেনেৰেট কৰে সেইটো এটা প্ৰশ্নবোধক হৈ থাকে। কিন্তু হিন্দী বা ইংলিছত যেতিয়া এটা কণ্টেণ্ট বনোৱা হয় তেতিয়াহ'লে আমাৰ ভিউৱাৰ্ছৰ সংখ্যাটো বাঢ়ে। গোটেই অসমখনত চাই, ইণ্ডিয়াখনত চাই, বাংলাদেশত চাই, পাকিস্তানত চাই, আৰু ভাৰতৰ বেলেগ বেলেগ দেশতো হিন্দী খুব ধুনীয়াকৈ বুজি পায়, কাৰণ হিন্দীটো হৈছে থাৰ্ড লেংগুৱেজ ৱৰ্ল্ডৰ। গতিকে হিন্দী কণ্টেণ্টটো বহুত বেছি চাই মানুহে। অসমীয়া কণ্টেণ্ট চাবলৈ অসমখনতে সীমাবদ্ধ হৈ আছে, বা অসমৰ বাহিৰৰ এতিয়া কেনেডা হওক, USA হওক, ডুবাই হওক, জাপান হওক, জাৰ্মানী হওক, আমাৰ তাৰ ভিউৱাৰ্ছ বহুত আছে, যিখিনি আমাৰ অসমীয়া মানুহ, তেওঁলোক বিদেশত আছে। গতিকে অসমীয়াত ভিডিঅ' বনালে কণ্টেণ্টত ৰেভিনিউ কম আহে। আৰু তাৰ ভিতৰত আকৌ এটা কথা আছে, কণ্টেণ্টৰ কেটেগৰী আছে। ধৰক কিছুমান কণ্টেণ্টত এতিয়া ৰেভিনিউ বেছি, কিছুমান কণ্টেণ্টত কেটেগৰী ৱাইজত, কিছুমানত কম, তেনেকুৱা আৰু গোটেই বস্তুখিনি চাবলৈ গ'লে। আৰু সেইটোৱে মানে অসমত অসমীয়া ভাষাত যদি ভিডিঅ' বনোৱা হয়, অকল অসমীয়া বুজি পোৱা মানুহখিনিয়ে চায়। আৰু আপোনালোকে ইউটিউবতো চাৰ্চ কৰি ভিডিঅ'সমূহত চাব পাৰে যে যদি বহিৰাজ্য বা মানে বাহিৰা দেশে যদি আমাৰ ভিডিঅ'সমূহ চায়, তাত আমাৰ ইনকামটো বেছি হয়। গতিকে দাদাই কৈছে যে আপোনালোকে যদি ইংৰাজী বা হিন্দীত বনাব পাৰে নিশ্চয় ভাল হ'ব। আৰু এতিয়া এটা বস্তু আপুনিও কৰে, সেইটো কি কয়, অসমত পডকাষ্ট যিহেতু কোনো ব্যক্তি বিশেষৰ সৈতে আমি সাক্ষাৎকাৰ গ্ৰহণ কৰা হয়, আপোনালোকে কৰে। আৰু এই পডকাষ্ট আৰু ইণ্টাৰভিউ দুটা বস্তু বেলেগ নে একেটা বস্তুৱে? একে। পডকাষ্টটো আচলতে শুনিব পৰা আছিলে। পডকাষ্টটো একচুৱেলি কাণত লৈ ৰেডিঅ'ৰ বস্তুটো পডকাষ্ট। তো ব্ৰডকাষ্টৰ পৰা পডকাষ্ট তেনেকুৱা আছিলে। কিন্তু এতিয়া আমি আৰু দুটা কেমেৰা লগাই পেলাই সেইখিনি ইউটিউবতো ভিজুৱেলখিনি আপলোড কৰিব পাৰোঁ, সেইটো পডকাষ্ট হ'ল। আৰু পডকাষ্ট অসমত আৰম্ভণি বুলি ক'বলৈ গ'লে এটা আছিলে অযান্ত্ৰিক। তেওঁলোকৰ পিছতে আমি বাৰ্তালাপ কৰিলোঁ, তাৰপিছত এতিয়া বহুত কেইজনে কৰিছে। তো লাহে লাহে এটা বস্তুহে নহয়, এখন পিচিঅ এটা হ'লে আকৌ অসমীয়া মানুহে পিচিঅ এটা ওলাই কাষতে, তেনেকুৱা হ'ল। এতিয়া পৰ্টেলো বহুত হ'ল, নতুন ষ্টাইল আহি থাকে, আকৌ পডকাষ্টৰ পিছত বা বেলেগ কিবা আহিব চাগে। তো সেইকাৰণে সময়ৰ লগত খাপ খাই চলিব লাগে। আৰু সময়ৰ লগত খাপ খাই চলোতে নিশ্চয় বহুতে বেলেগ বেলেগ আহিব, কিন্তু তাৰ মাজত আকৌ ভাল কাম কৰি পেলাই জীয়াই থকাটো আৰু আপোনাৰ কোৱালিটিটো বেলেগকৈ যদি আপুনি দিব পাৰিছে, তেতিয়াহ'লে নিশ্চয় মানুহে আদৰি ল'ব। তেনেকুৱা কথা। গতিকে সকলোবিলাক চলি থাকক ভালে ভালে। নিশ্চয়। আৰু দাদা ধৰি লওক আপুনি কৰি আছে এই ক্ষেত্ৰখনত, কেতিয়াবা কিছুমান ধৰক অনুষ্ঠানলৈ বাৰ্তালাপৰ হৈ আপুনি যাবলগীয়া হয়, সেই সময়ত মানুহখিনিয়ে ধৰক সেই অনুষ্ঠানটো ধুনীয়াকৈ উপভোগ কৰে। যদি আমি ট্ৰেডিঙৰ কেছটো যদি লৈ আহোঁ, এই আমাৰ হৈ যোৱা ট্ৰেডিঙৰ ওপৰত যিটো ঘটনা, সেই ঘটনাটোকে যদি আমি ধৰি লওঁ, সেইটো সময়ত চক্ৰপাণি দায়ে মাত্ৰ বস্তুখিনি প্ৰচাৰৰ কাৰণে বা তেওঁলোকে আমন্ত্ৰণ জনাইছিল চাগে, তেনেকুৱা এটা অৰ্থত আপুনি ভিডিঅ'টো বনাইছিল বা বাৰ্তালাপত এৰিছিল বা আপোনাৰ নিজৰ ব্যক্তিগত পেজত ওলাইছিল, আৰু সেই সময়ত দৰ্শকসকলেও চাইছিল, ভিউৱাৰ্ছে। কিন্তু পাছত যেতিয়া এটা ঘটনা ঘটি যায়, সেই ঘটনাটোৰ লগত বৰ্তমান যিহেতু মানুহে গম পায়, আকৌ তথ্যখিনি গম পায়, আকৌ সেই ভিডিঅ' ক্ৰিয়েটৰজনৰ পৰাই গম পায়। কিন্তু আকৌ পাছত আকৌ আপোনাৰ এটা অসমীয়াত এতিয়া আমি মুখে মুখে কওঁ যে ধুই পেলাইছে বুলি যিটো কওঁ, মানে ধুই দিব বিচাৰে, মানে বা একদম তাচ্ছিল্যৰে মানে আপোনাক মানে একেবাৰে তল পেলাব বিচাৰে, সেই কথাখিনিত ক'ৰবাত কেতিয়াবা আঘাত কৰে নে? মই একচুৱেলি ট্ৰেডিঙক লৈ পেলাই তেনেকুৱা ভিডিঅ' কৰাই নাছিলোঁ, যিটো কাৰণে মোক CID মাতিলে। মই সেইটো তেওঁলোকৰ বেলেগ এটা কোম্পানী আছিল, যিটো প্ৰচাৰৰ কাৰণে মোক মাতিছিল। তো ট্ৰেডিঙক লৈ পেলাই মই কিছুমান কথা অলৰেডি কৰি থৈছিলোঁ। কেইবাটাও ৰিল ভাইৰেল হৈছে, কেইবাটাও শ্ব' মই কৰি থৈছিলোঁ যে ট্ৰেডিং এটা সহজে পইচা ঘটা এটা কাম, য'ৰ পৰা ৰাইজ সাৱধান হৈ থাকিব। আৰু কোৰ্চ বিক্ৰী কৰি পেলাইহে ট্ৰেডাৰসকলে বেছি পইচা ইনকাম কৰে, এনেকুৱা ধৰণৰ ভিডিঅ' মোক কৰা আছিলে। মোক যিটো কাৰণে মাতিছিলে CID, সেইটো আছিলে মই পাৰ্চেলিয়া নামৰ এটা কোম্পানী ইনগ্ৰেশ্যন কৰিবলৈ মাতিছিলে। তো সেইটো জানিও আমি যেনেকৈ যাওঁ, আপুনি বিভিন্ন অনুষ্ঠান তেনেকৈ উন্মোচন কৰিবলৈ চক্ৰপাণি দাক মাতে, আপোনালোকে পাইছে তেওঁৰ পেজত হওক বা আপোনাৰ চেনেলত। ঠিক তেনেধৰণে তেওঁলোকেও মাতিছিলে, তেওঁলোকৰ
অনুষ্ঠানটো আমি কৰিলোঁ, কিন্তু মোক CID মতাটো কথা আছিল যে মই তেওঁলোকৰ কিবা বেলেগ তথ্য জনাব পাৰোঁ নেকি। একচুৱেলি CID মই তথ্য উলিয়াবলৈহে মাতিছিল, মোক অভিযুক্ত কৰা নাছিলে। তেওঁলোকক মই যাতে কোঅৰ্ডিনেট কৰিব পাৰোঁ, তেওঁলোকক মই ছাপোৰ্ট কৰিব পাৰোঁ, তেওঁলোকৰ অনুসন্ধানত যাতে মই সহযোগিতা কৰিব পাৰোঁ, তাৰ কাৰণে তেওঁলোকে মাতিছিলে। যিখিনি কথা মোক পৰা সুধিলে সেইখিনি মই ধুনীয়াকৈ ক'লোঁ, আৰু যিখিনি ভিডিঅ' মই তেওঁলোকৰ লগত কৰিছিলোঁ গোটেই ভিডিঅ'খিনি ছাবমিট কৰিছোঁ। নৰ্মেল, সেইটো ইমান বেছি ডাঙৰ কথা নাছিলে, কিন্তু মিডিয়া আৰু মানুহৰ সোৱাদ সদায় বিভিন্ন ধৰণৰ হৈ থাকে। গতিকে আপোনালোকক লৈয়ে আমি আগবাঢ়িব লাগিব। আৰু অথনি আৰম্ভণিতে দাদাই যিখিনি কথা কৈছে যে সমালোচনা সদায় ধনাত্মক সমালোচনা হ'ব লাগে, আৰু যিখিনি আমাক কাম কৰাত সদায় উৎসাহ আগবঢ়ায়। মানুহক এজনক একেবাৰে তললৈ নমাই দিয়া ধৰণৰ আপোনালোকে সমালোচনা নকৰিব। ভুলটো আঙুলিয়াই দিলে প্ৰত্যেকৰে ভুল হ'ব পাৰে, কিন্তু মানুহে। আৰু দাদা এনেকুৱা হৈছেনে আপোনাৰ এই সাংবাদিকতাৰ ক্ষেত্ৰখনত, মই বাৰু জানো কিছুমান কথা, কিন্তু মানে তিতা মিঠা অভিজ্ঞতা কিবা বহুত আছে। চুৰিকা ঘাটৰ পৰা আৰম্ভ কৰি সেইটো আপোনাৰ তেতিয়া আপুনি নিউজ 18 আছিলো তেতিয়া, সেইখিনি ঠিক ঠাক হ'ল। এইবিলাক সৰু কথা আছিলে তেতিয়া। তাৰপিছতে সেইবিলাক সঁচা বুলি ক'বলৈ যাওঁতে হৈছিলে, সেইখিনি আকৌ নোদোহ আৰু এতিয়া ক'ব নালাগে। এইবিলাক আছে, বহুত মিঠা অভিজ্ঞতা বেছি আছে তিতাতকে, আৰু মিঠাখিনি লৈ পেলাইহে মই চলি থাকোঁ। তিতাখিনি মই পাহৰি যাওঁ। তো পাষ্টটো পাহৰি যাব লাগে, প্ৰেজেণ্টত থাকি কাম কৰিব লাগে, আৰু ফিউচাৰৰ কথা ভাবিব লাগে। মই ফিউচাৰৰ কথাও নাভাবোঁ, মই প্ৰেজেণ্টত থাকি কাম কৰোঁ। তো সদায় প্ৰেজেণ্টত থাকি কাম কৰোঁতে চলি যায়, আৰু মই ইমান বেছি ভাবি পেলাই কাম কৰা নহয়। যিখিনি আহে কাম, যিখিনি মানুহৰ লগত থাকিব লাগে সেইখিনি মানুহৰ লগত থাকোঁ, কাম কৰোঁ, তেনেকৈ গৈ আছোঁ। আৰু এতিয়া বহুতে এজন সাংবাদিক হ'ব বিচাৰে বা এই মিডিয়া লাইনত কাম কৰিব বিচাৰে, যে আপোনাৰ মতে তেওঁলোকক কি পৰামৰ্শ দিব, কেনেদৰে আগবাঢ়িব লাগিব? কষ্ট বহুত কৰিব লাগিব। প্ৰথম কথা, মই যিমান কষ্ট কৰোঁ, মই আজিলৈকে, এতিয়া হয়তো কোনোবাই কয় যে চক্ৰপাণি বহিব লাগে আৰু হৈ গ'ল আৰু, নহয়। মই বোলো এইখিনি যে পাইছোঁ, ইয়াৰ পিছৰখিনি কি হ'ব? মই ইমান বেছি কষ্ট কৰোঁ, ইমান বেছি গাড়ী চলাওঁ, ইমান বেছি পাব্লিকৰ মাজত থাকোঁ, ইমান বেছি ঘূৰোঁ। আজি এতিয়া মই শদিয়াতে আছোঁ বুলি কৈছোঁ, ৰয়িঙৰ ওচৰতে শদিয়া। আকৌ অহা সপ্তাহত মই ধুবুৰী যাম। তো শদিয়াৰ পৰা ধুবুৰীলৈকে এইবিলাক কথা বহুতে কয়, চক্ৰপাণিৰ পৰা অকল কাম কৰি থাকে। মই কামৰ মাজত অকমান সময় এনজয়ো কৰোঁ, ভাল লাগে। আজি ইয়াত ফুৰিবলৈ আহিলোঁ। তো তেনেকুৱা ধৰণৰ কথা যে কামৰ মাজত আমাৰ জীৱনটো গতিশীল, মানে যাত্ৰা কৰি থাকিব লাগিব। মোৰ লাইফটোৱে যাত্ৰা, গাড়ীখনলৈ মই যাত্ৰাই কৰি আছোঁ। তো যাত্ৰা কৰি গৈ থাকিব লাগিব। আজি শদিয়া, কাইলৈ ধুবুৰী, কাইলৈ ক'ৰবাত। তো তেনেকৈ গৈ আছোঁ কৰি পেলাই। মুঠতে সকলোকে এটাই কথা, বহুত কষ্ট কৰিব লাগিব। কষ্ট অবিহনে বেলেগ একো নাই। আজি যে এইখিনি পাইছোঁ, সেই অকল কষ্টৰ বিনিময়ত পাইছোঁ। আৰু যথেষ্ট ঘূৰোঁ, মানে কিমান ঘূৰোঁ সেইখিনি বহুতে কয় চক্ৰপাণি অমুক হৈ গ'ল, অমুকটো। কষ্টখিনিৰ কথাও কোৱা, মই কিমান কষ্ট কৰোঁ, সেইখিনি কথা কোনেও নকয়। অকল বৰ্তমানটোত তেওঁলোক থাকে। মই বোলো পাষ্টৰ কাহিনীখিনি তোমালোকে ক'বা। নিশ্চয়। তাৰপিছতে সেইকাৰণে মই আজি প্ৰেজেণ্টত থাকি যিখিনি কষ্ট কৰিছোঁ, মই ফলটো হয়তো পিছলে পাম। তো সেই আশাতেই কাম কৰি গৈ আছোঁ, কষ্ট কৰি গৈ আছোঁ। সেইকাৰণে সকলোকে কওঁ, কষ্ট কৰিব লাগে। আপোনালোকে যিসকলে ভাবি আছে, নতুনখিনিক কৈছোঁ, এজন ভাল সাংবাদিক হ'ম বুলি ক'লে আপোনালোকে কষ্ট কৰিব লাগিব বুলি দাদাই ক'লে। অধ্যয়নৰ লগতে কষ্ট কৰিব, আৰু অভিজ্ঞতাখিনিও লাগিব। আৰু প্ৰায় শেষ সময়ছোৱাত আহি উপস্থিত হৈছোহি। আৰু দাদাৰ পৰা শেষত জানিব বিচাৰিম, পৰিয়ালত বৰ্তমান কোন কোন আছে? মোৰ মা দেউতা আছে, ভণ্টি আছে। ভণ্টি তেজপুৰত চাকৰি কৰে। মোৰ পত্নী আৰু মোৰ ল'ৰা এটা 6 বছৰীয়া, শুভম পঢ়ি আছে। সি এতিয়া গুৱাহাটীত মানে আপোনালোক তিনিটাই থাকো। এতিয়া চাওক, উল্লেখ কৰিলে যে আজি আপুনি ওলাই আহিছে, এতিয়া অৰুণাচল পালে, আৰু কোনদিনা ঘৰত সোমাই ধৰক ঠিক নাই। মানুহে কিন্তু ভিডিঅ'সমূহ পায়, কিন্তু তাৰ কষ্টখিনি মানে গম নাপায় আচলতে। আৰু দাদাৰ পৰা এনেদৰে বিভিন্ন কথা চমুকৈ আজি অৰুণাচলত ময়ো আহিছোঁ তেওঁৰ লগত ফুৰিবলৈ, আৰু ভাল লাগিলে অহাৰ কাৰণে। নহ'লে অৰুণাচলত আহি পেলাই অকলশৰীয়া হ'লো। তাকে। আৰু এনেকে ধৰে আলোচনাটো এইটো কাৰণে কৰিলোঁ, ভিডিঅ'টো বনালোঁ, দাদাকো মই সুধি লৈছোঁ যে আপোনালোকৰ কিছু উপকাৰ হওক বুলিও বনালোঁ। আৰু দাদা এনেদৰে আপুনি সদায় চক্ৰপাণি পৰাশৰ হৈ জিলিকি থাকক। আমি যেনেকৈ সৰু থাকোঁতে বা আমি মিডিয়ালৈ অহাৰ আগত যেনেকৈ মই কৈছোঁৱে, মই সেইটো সদায় স্বীকাৰ কৰোঁ, আপুনি যেনেকৈ সততাৰে আগবাঢ়িছে আমিও সেই আদৰ্শসমূহ গ্ৰহণ কৰোঁ। কিছুমান সাংবাদিকৰ আদৰ্শ সঁচাকৈ গ্ৰহণ কৰোঁ, সেয়া মই নকৰোঁ কেতিয়াও। যে যিখিনি দেখিছোঁ, যিখিনি অনুষ্ঠান আপোনালোকে পৰিৱেশন কৰে, সেইদৰে আমিও কৰিবৰ কাৰণে চেষ্টা কৰোঁ, আৰু পৰামৰ্শ সদায় ল'ব লাগিব। আৰু যিদৰে আপোনাক কেতিয়াও ওচৰৰ পৰা লগ নাপায়ো যে এইগৰাকী চক্ৰপাণি পৰাশৰ দা বুলি যেনেকৈ আমি মনৰ ভিতৰত সোমোৱাই লৈছিলোঁ, বীৰ পূজা বুলি যিহেতু অসমীয়াত
কয় এজন ব্যক্তিক পূজা কৰে, যেনেকৈ খেলুৱৈসকলে শচীন তেণ্ডুলকাৰৰ দৰে হ'ব বিচাৰে বা কোনোবাই আমাৰ বহু জ্যেষ্ঠ সাংবাদিক আছে, ঠিক তেনেকৈ আপোনাকো আদৰ্শ হিচাপে লওক আৰু আপুনি সদায় এনেদৰে নতুনত্বৰ এক সোৱাদ দি, যিহেতু অযান্ত্ৰিকৰ পাছত বাৰ্তালাপ, আৰু বাৰ্তালাপ কেৱল বাৰ্তালাপ হৈ থকা নাই, আৰু ই এক বৰ্তমান অনুষ্ঠানলৈ পৰিণত হৈছে আৰু বহু শিক্ষাৰ্থী ইতিমধ্যে আপোনাৰ পৰা শিক্ষালৈ ওলাই গৈছে চাগে, আৰু সেই তাত আপুনি বহু বিজ্ঞ লোকক মাতি আপুনি প্ৰশিক্ষণো দিয়ে তেওঁলোকক, আৰু এইখিনি কৰি যাওক, সদায় সুস্বাস্থ্যৰে থাকক কামনা কৰিছো। ধন্যবাদ। আৰু দাদাৰ লগত সাক্ষাৎকাৰটো গ্ৰহণ কৰিলো। দাদাৰ যিখিনি চিনাকি আছে দাদাৰ মুখেৰে কৈ দিয়ক যে ময়ো যাতে অলপ আগবাঢ়ি যাব পাৰো, মানে এই ক্ষেত্ৰত জড়িত হৈ আছো। ঋতুপৰ্ণ ভূঞাইও খুব ধুনীয়াকে ND24 কাম কৰিয়ে আছে, লগতে নিজৰ চেনেলটো চলাই গৈ আছে। আপোনালোকে কি বুলি কয় ছাবস্ক্ৰাইব কৰি ৰাখিব, লাইক কৰি ৰাখিব, যাতে ভিডিঅ'বিলাক পাই থাকে আৰু নতুন নতুন কিবা কিবি ভিডিঅ' দিবলৈ চেষ্টা কৰি আছে। শুভেচ্ছা থাকিল মোৰ ফালত। নিশ্চয় দাদা, ধন্যবাদ। আৰু আজি অনুষ্ঠানটো ইয়াতে সামৰিছো। ধন্যবাদ। জয় আই অসম।